ঐ আমি বাৰু এতিয়া বাৰু গৰম বন্ধ পালো কিন্তু গৰম বন্ধ ঘৰ ভিতৰত সোমাই থাকিবিনে কৰবালৈ যাব লাগিছিল ন অকমান নিব লাগিব যে আমাৰ পাপা মাই সঁচাকে দেই সেইবাৰো ঘৰতে আছো এইবাৰো ঘৰতে আছো এইবাৰ ক'বলৈ যাব পৰা থকা মনটো ভাল লাগিলেহেঁতেন বৈ নহ'লে আমি ভীমদাকে কমগে ভীমদা আমাক ক'বলৈ নিব নাপায় বে মই সেইটো ভবাই নাছিলো ভীমদা বহুত ভাল নহয় ভীমদা নিব চাগে বৈ যাওঁ আমি ভীমদা গাড়ীখনে লৈ গৈ পিনে পাহাৰৰ ফালৰ পৰা এক পাক আহিবগে লাগিব বৈ ভাই বহুত গৰম পৰিছে দেই এচ এটা লগাবহে লাগিব সিবাই একদম 50 ডিগ্ৰী ওচৰা হৈ গৈছিলে এইবাৰ চাগে 60 ডিগ্ৰী হ'বগে আৰু এইবাৰ ঠাণ্ডাটো বেছি নপৰিলে পাই ইমান পটককে গৰম আহি গ'ল একো আমি ধৰিবকে নোৱাৰিলো এতিয়া বাৰু বতৰ দুখ কি লাভ সকলোবোৰ দুখ আমাৰে কাৰণ আমিহে গোটেই গছ গছনি কাটি মেলি ঠগ কৰি পেলালো সেইটো কাৰণে ইমান গৰম বাঢ়িছে ঠাণ্ডাটো কমি গৈছে সকলোবোৰ ভুল আমাৰে আৰু অতৰলা মই গান্ধীনগৰৰ অটো চলাই মই খাম তুমি মাজনী জয়ানগৰৰ তোমাক নেপালে মই হৈ যাম পলিয়া এতিয়া বাৰু মই যাবলৈ বাৰু ৰেডি কিন্তু তোমালোকৰ ঘৰৰ পৰা বাৰু পাৰ্মিশ্যন দিয়ে নিদিয়ে আপোনাৰ ঘৰৰ কথা চিন্তা নকৰিব যদিহে আমি কেনেবাকে ক'ৰবাত পৰি মৰি থাকো নহয় তেতিয়া আমাৰ ঘৰৰ মানুহে বিচাৰি নাহে কেলে কৈছা তুমি এনেকে নকবা আকৌ তোমালোকৰ মা দেউতা তোমালোকৰ ভালৰ কাৰণে শাসন কৰে তোমালোকে আকৌ বেয়াহে পোৱা এইটো এনেই কথা চথা ক'ব নাজানে হ'ব আপুনি চিন্তা কৰিব নালাগে ঘৰৰ পৰা বাৰু আমি পাৰ্মিশ্যন লৈ ল'ম কিন্তু আপুনি ফাইনেল কৰক যোৱা যাব ফাইনেল এতিয়ালৈকে তোমালোকে ঘৰৰ পৰা পাৰ্মিশ্যন লৈ আহাকে ময়ো একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি হওঁ আৰু বোলো বাপে মাৰ মোৰ চুপোৱা ল'ৰা ক'ত যাওঁ তই ফুৰিবলৈ যাওঁ আমি দোষকেইটাৰ লগত নে নহয় সিহঁতৰ লগত নহ'লে তই কোনজনী ঘড়ীৰ লগত যাওঁ সেইবিলাক একো নহয় আমি ভীমদাৰ লগত যাওঁ ভীমদাৰ লগত যাওঁ যা বাৰু ভীমদা হাতে দিবে চোৱা দেই কেনেবাকে যে ভীমদাৰ লগত নাথাক তোক কিন্তু কোবামে আৰু মই এতিয়া ভীমদালৈ ফোন কৰিম হ'ব তুমি ফোন কৰা ভীমদালে দিলেগে আৰু অৱশেষত বহু ৰিকুৱেষ্ট কৰাৰ পিছত মোকো একদম ভৰি থৈ সেয়া কোৱাৰ পিছত দিছে বৈ তেন্তে এতিয়া তাৰ ওচৰলৈ যাওঁ তাক গৈ লৈ পেলাই কি ভীমদা ঘৰলৈ পঠাব লাগিব আৰু বৈ যাওঁ আমি পিছে কচোন তইনো ঘৰত কেনেকে মনালি তাৰ পৰা অহাৰ পিছত তহঁতৰ লগত একেবাৰে লঘোং বুলি কথা আহিছো সঁচাকে নঘুৱনে তহঁতৰ লগত মই লঘোকে থাকিব পাৰিম নে এনেই কথা আহিছো ঘৰতে জান মই কিন্তু তোমাৰ বেয়া পাইছো তুমি মোক হোলী দিলা হলি অকমানে খানিব নাহিলা তোমাৰ হোলী খানিব নাপাই মোৰ কেনেকুৱা লাগি আছে সেইটো মইহে জানো হ'ব পিছে নাহিলা কিয় আমাৰ এইজনী মোক আহিব নিদিলে আকৌ অকল ঘৰৰ ভিতৰত সোমাই থাকিব দিলে কেনেবাকে মই মনে মনে আহো তেনেহলে মোৰ ডিঙি চেকিম বুলি কৈছিলে তোমাৰ মাইকী জানিলে বৰ ভয় কৰে দেই এনেকে ভয় কৰিলে কি হ'ব আৰু ভয় নহয় বুজিছা মই হলে কিন্তু এনেকে ভয় কৰি থকাহেঁতেন তোমালোকৰ লিলিমাই কৰি নাথাকো হ'ব এতিয়া বাৰু সেইবিলাক কথা বাদ দিয়া আমাৰ গাঁৱত আনন্দ মেলা হৈছে নহয় মোক তালৈ কেতিয়া নিবা বলা আকৌ লৈ যোৱা আনন্দ মেলা হৈছে নেকি তুমি আগতে ক'ব লাগে বলা তেন্তে আজিয়ে বলা তোমাক আজিয়ে লৈ যাম মই সঁচাকৈ 100% সঁচা বলা যাওঁ আমি আনন্দ মেলালৈ বলা তোমালোকে আজি আনন্দ মেলা চামগে মনটো কিবা ভালে লাগি গৈছেগে ইমান দেৰি কৈছে ল'ৰাকেইটাই অকমান সোনকালে আহিব লাগে বাপেকে কোৱা মতেতো অথনি ওলাই আহিলে বুলি কৈছে কিন্তু এতিয়ালৈকে পোৱা নাহি যেন কাৰণটো কি বাৰু আহিলা তোমালোক মানে আহিলো আৰু পিছে আপুনি মানে গাড়ী চাই উলিয়াই থৈ দিছে গাড়ী চাই উলিয়াই নেকি গাড়ী চাই উলিয়াই মানে ধুনীয়াকৈ চিকচিকীয়াকৈ চফা কৰি থৈছো যাবলৈ মানে আপোনাৰ মনটো আছে সেইটো কাৰণে একদম গাড়ী চাই উলিয়াই ধুনীয়াকৈ চফা কৰি মেলি থৈছে নাথাকিব কিয় পিছে এতিয়া তোমালোকে যাবা ক'ত গাড়ীখনে আমাৰ জলনি আমি তালৈ যাম আৰু গাড়ীখন আকৌ মইহে চলাম মোৰ মতেহে যাব কোৱা পিছে এতিয়া কলৈ যাবা তোমালোকে ব'লক তেন্তে টাউনলৈকে যাওঁ ব'লক তেন্তে টাউনত আনন্দ মেলাও হৈ আছে তোমালোকক সেয়া দেখাই আনিম ব'লক একদম বঢ়িয়া হ'ব আনন্দ মেলা চাবলৈ
ব'লা ব'লা যাওঁ আমি এতিয়া গাড়ী ভিতৰত সোমালো আগে হে তোমাক আৰু মোক কিন্তু চবেই ঘূৰি ঘূৰি আছে দেই ভালে নাচাব কিয় তুমি এবাৰ চাইছা না তুমি কাৰ লগত ঘূৰি আছা যোন ঘূৰি আছে তোমাৰ লগত আৰু সকলোৱেতো চাবই ন ঘূৰি ঘূৰি আমাক তোমাৰ লগত ঘূৰোঁতেহে মোক সকলোৱে ঘূৰি ঘূৰি আছে দেই নহ'লে আমাৰ পেটলিজনৰ লগত ঘূৰোঁতে কোনো একদম মোক ঘূৰি চোৱাটো বাদেই দিয়া একদম কেয়াকেও নাচায় মোক একদম একদম মই একদম ইনষ্টাগ্ৰামত সকলোকে পগলা কৰি থৈছো ন আৰু তোক সেইটো কাৰণে কয় এয়া মধুৰ বালা জামানা ইয়াত যদি সদায় কাৰণে তুমি আৰু মই একেবাৰে ইয়াত থাকিব পৰাহেঁতেন কিমান যে ভাল লাগিলেহেঁতেন নহয়নে মধুবালা হয় হয় ভগৱানৰ ওচৰত মই সদায় মাত্ৰ এইটোৱে প্ৰাৰ্থনা কৰোঁ যে তোমাক আৰু মোক এদিন নহয় এদিন মিলন কৰি দিয়ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে নহ'ব নহ'লে কাম এটা কৰোঁ ব'লা তুমিয়ে মই আজিয়ে পলাই গুচি যাওঁ এই ৰাম পগলা হৈছে নেকি পলাই যাবলৈতো মোৰো মন আছে কিন্তু নোৱাৰি নহয় আকৌ সমাজৰ কথাও আছে নহয় এই ৰাম ইমান ভিৰ এইডোখৰতে অকণমান কমিছে আৰু মানুহ সেইটো কাৰণে গাড়ীখন অনাই নহ'ল নহয় মই কিন্তু এবাৰ প্ৰথম দেখিছোঁ দেই কিবা যে এনেকৈ আনন্দ মেলা বুলি এটা বস্তু থাকে মই বাৰু দুবাৰ তিনিবাৰমান আহিছোঁ হ'ব ব'লা ব'লা টিকেটকেইটা কাটি পিনে সোনকালে সোমাওঁগৈ এতিয়া তোমালোকে কৈ দিয়া দেই কোনে ক'ত উঠিবা মই একদম ডাঙৰ চকৰিখনত উঠিম নুঠিবি ডাঙৰ চকৰিখন ৰাম খাতৰা আছে নাই দেই মই ডাঙৰ চকৰিখনতে উঠিম ব'লা যোন য'ত উঠা সকলো উঠিব বাৰু কিন্তু মই উঠিবলৈ নাই দেই মই আকৌ তোমালোকক চাম আৰু ভিডিঅ'হে বনাম উঠক দে ইয়ে উঠক এবাৰ মই উঠিলোঁ একদম পেনে চেনে একদম মুঠি গ'লোগৈ আৰু মই উঠিব নাই আৰু দেই ধেই একো নহয় এনেই একেবাৰে ভয়খিনি কৰি আছ মই আগত যাওঁ ৰখিবি মোৰ জানজনী তুমি ভালকে আছানে মই ভালকে আছো আপুনিও ভালে থাকিব দেই মোক চাগে আৰু নেপাব আপুনি আৰু মোৰ কলিজাজনী এনেকে নকবা মনটো কিবা বেয়া লাগি যায় নহয় তোমাক নিয়াৰ আগতে যমৰাজে মোক নিবই লাগিব তেতিয়াহে তোমাক নিব পাৰিব এটা কথা গম পালা কাৰণ তুমি হ'লা মোৰ এডোখৰ জানৰ টুকুৰা কুকুৰৰ পোৱালি ৰখাইছ নাই ৰখা আকৌ এখন কিমান খোৱাবি আৰু তই দাদা ৰখাব নোৱাৰো আৰু আপোনালোকে এনেকে ঘূৰি থাকিব লাগিব কাৰণ এইখনৰ বেক ফেল হৈ গ'ল কুকুৰৰ পোৱালি কি কথা ক'ব আহিছ এইটো এখন বেক ফেল হৈ গ'লে মৰিম দেখো ন ৰখা কেনেবাকে হ'লেও বাইদেউ তেনেকুৱাখন নকৰিব ৰখিব ৰখাই দিছো